পৰৱৰ্তী সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ প্ৰতিযোগী আৰু আমাৰ সন্মানীয় সচেতন অভিভাৱক। কাৰণ অভিভাৱকসকলৰ যিটো মানসিকতা, এই মানসিকতাই আমাৰ সন্তানসকলক ইতিবাচক পৃথিৱীখন বুজাত সহায় কৰে। গতিকে আমি অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে এটা আমি হাত চাপৰিৰে আৰম্ভণি কৰি যদি এয়া গণৰাজ্য দিৱসৰ হাত চাপৰি। আৰু আমাৰ ৰাষ্ট্ৰৰ বাবে গণৰাজ্য দিৱস কিমান গুৰুত্বপূৰ্ণ বা দিৱসসমূহ আমাৰ কিমান গুৰুত্বপূৰ্ণ এই কথা বিভিন্ন সময়ত আমি অৱগত হৈ আহিছোঁ। আৰু আজি ৩ বজাৰ পৰা হ'বলগীয়া আমাৰ যি বিশেষ কাৰ্যসূচী, উক্ত কাৰ্যসূচীটো বিশেষ বক্তব্য অনুষ্ঠানৰ জৰিয়তে গণৰাজ্য দিৱসৰ তাৎপৰ্য আৰু মোৰ প্ৰিয় দেশৰ প্ৰতি মোৰ দায়বদ্ধতা এই বিষয়ক আমি কিছু কথা অৱগত কৰাবলৈ প্ৰয়াস কৰিম। পুনৰবাৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ যি বিনম্ৰ প্ৰয়াস ডেমক্ৰেচি লাইভৰ উদ্যোগত আৰু মৰমলেন ৱেলফেয়াৰ ছ'চাইটি আৰু শিশু কল্যাণ পৰিষদৰ সহযোগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ জৰিয়তে গণৰাজ্য দিৱসৰ বিষয়টো বা গণৰাজ্য দিৱসৰ লগত কোনটো দিশ জড়িত আছে সেই সম্পৰ্কীয় কিছু এটা এৱেৰনেছ সচেতনতা আৰু এই প্ৰক্ৰিয়াত আমাৰ কণমানিসকলক আমাৰ আপকামিংসকলক অংশগ্ৰহণৰ এটা বাট মুকলি কৰাৰ সামান্য পদক্ষেপৰ অংশ হিচাপে। কাৰণ আমি জানো আমি যিটো অঞ্চলত বাস কৰোঁ সেই অঞ্চলৰ যিখন ৰাজ্য, যিখন দেশ, মোৰ দেশ, মোৰ প্ৰিয় দেশ, সেই দেশৰ প্ৰতি মোৰ দায়বদ্ধতাই, সেই দেশৰ প্ৰতি মোৰ দেশপ্ৰেমৰ ভাৱে, সেই দেশৰ প্ৰতি মোৰ ইতিবাচক চিন্তাই মোৰ নাগৰিকত্ব, মোৰ যিটো ইতিবাচক অগ্ৰসৰ যাত্ৰা, এই যাত্ৰা সুগম কৰে। আৰু এই কথা এই মুহূৰ্তত মই কোনখিনি কথা কৈ আছোঁ সন্মানীয় অভিভাৱক বা আমাৰ জ্যেষ্ঠসকলৰ বাহিৰে কণমানিসকলে হয়তো উপলব্ধি কৰা নাই, কিন্তু তেওঁলোকৰ মনত যি এটা চিন ক্ৰিয়েট হ'ব, এটা পৰিৱেশ ক্ৰিয়েট হ'ব, এই ইতিবাচক পজিটিভ যিটো চিন ক্ৰিয়েট হ'ব, এই ক্ৰিয়েট হ'বলগীয়া চিনটোৱে এটা তেওঁলোকৰ মনত ইতিবাচক ৰেখাপাত কৰিব। আৰু তাৰেই অংশ হিচাপে আমি সামান্য প্ৰয়াস কৰিছোঁ। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতা অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ আমাৰ মুখ্য বিচাৰক, মুখ্য পৰিচালক, আমাৰ অন্যতম জ্যেষ্ঠজন নাছিৰুদ্দিন আহমেদ ডাঙৰীয়াক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়াক এখনি গামোচাৰে আদৰণি জনাবলৈ আমাৰ গাৰ্গী আছে, গাৰ্গীৰ মাক আছে, মাকৰ এগৰাকী শিল্পী যে আমাৰ দেশপ্ৰেমমূলকী গাৰ্গী, এয়া গাৰ্গী ভাল নৃত্যশিল্পী। আৰু খন্তেক পিছতে আমাৰ কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত হ'ব। আমি পাতনি দীঘলীয়া নকৰি অতি চমুকৈ এই কাৰ্যসূচী মুকলি কৰিবলৈ আৰু গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিবলৈ আহমেদ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তাৰ পূৰ্বে হেপী ৰিপাব্লিক টু ইউ, গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এণ্ড এভৰিথিং ইজ আপ টু ইউ। থেংক ইউ। অজস্র ধন্যবাদ। আজি শুভ দিনত, শুভ লগ্নত আমি একত্রিত হয়েছোঁ এক বিশেষ উদ্দেশ্য। মানুহৰ সপোনৰ শেষ নাই। যিমান মানুহ জীয়াই থাকিব পৃথিৱীৰ মাজত, সপোন আমাক আগুৱাই দিব। তো আমাৰ সচেতন অভিভাৱকসকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ অনুপ্ৰেৰণা ফলাফল হিচাপে আজি আমাৰ সন্মুখত কণমানি ল'ৰা ছোৱালীক দেখা পাইছোঁ। সিহঁতে আমাৰ ভৱিষ্যত প্ৰজন্ম আৰু ভৱিষ্যত দেশৰ নাগৰিক। ঘুমিয়ে আছে শিশুর পিতা সব শিশুদের অন্তরে। প্ৰতিজন শিশুৰ মাজত আৰু এজন
শিশুৰ পিতা লুকুৱাই আছে। কথাখিনি বুজি পাইছেনে? আজি আমি শিশু, আমি এদিন শিশুৰ পিতা হ'ম, সেইটো ভৱিষ্যতৰ চেতনা। তো এই সপোন আমালোকক জীয়াই ৰাখে। এজন শিল্পীক প্ৰশ্ন কৰা হৈছে, চিত্ৰশিল্পী কি হয়, চিত্ৰশিল্প কি? আপুনি ইমান ধুনীয়া এখন পাথৰ, সেই পাথৰৰ ভিতৰৰ পৰা আপুনি এই এজন জীৱন্ত মানুহ ৰূপ আপুনি কেনেকা ৰূপদান কৰিলে? শিল্পীজনে উত্তৰত ক'লে, এই প্ৰতিমাটো পাথৰৰ ভিতৰত লুকুৱাই আছিল, মই একোৱেই কৰা নাই, কেৱল এই অতিৰিক্ত পাথৰখিনি মই ওলাই দিছোঁ, আঁতৰাই দিছোঁ। হাত চাপৰি দিবনে এটা? এই চিত্ৰ, এই মূৰ্তি, এই প্ৰতিমা এই পাথৰৰ ভিতৰত লুকুৱাই থকা আছিল। সেইটো আৱিষ্কাৰ কৰাৰ বিশেষ প্ৰয়োজন নাই, অতিৰিক্ত পাথৰখিনি আঁতৰাই দিছোঁ মাত্ৰ। চিন্তা কৰক কিমান ডাঙৰ শিল্পীৰ কিমান মূল্যৱান কথা। তো প্ৰতিটো মগজুত বিভিন্ন ধৰণৰ প্ৰতিভা লুকুৱাই থকা আছে। কোনোবা সাহিত্যিক, শিল্পী, কবি, লেখক, ঔপন্যাসিক, ৰাজনৈতিক, ডক্টৰ, প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, বেৰিষ্টাৰ, বেলেগ বেলেগ প্ৰফেশ্যনৰ মানুহ আমাৰ মাজতে আছে। আৰু ভৱিষ্যতৰ এই আমাৰ কণমানি ল'ৰা ছোৱালী, ভৱিষ্যতৰ কোনে কি হ'ব আমি গমেই নাপাওঁ। সিহঁতে আমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। সিহঁতক অনুপ্ৰেৰণা দিয়াৰ কাৰণে আমি গোটেইখিনি ইয়াতে উপস্থিত হৈছোঁ। এজন শিক্ষক, এজন অভিভাৱক আৰু এজন ছাত্ৰ। এই ত্ৰিকোণী পাৱাৰ মানুহক আগুৱাই নি যোৱাৰ কাৰণে যথেষ্ট। তিনিটা শক্তি এক লগ হোৱাৰ পিছত সেইটো এটা ধামাকা হ'ব। ভলকানোছ, বিশ্ববিদ্যালয়ৰ ভলকানোৰ নিচিনা হৈ যাব পাৰে। তো আমি ফৰ্চেবলি কোনো ষ্টুডেণ্টক, ল'ৰা ছোৱালীক যাতে ফৰ্চ নকৰোঁ যে তুমি ডক্টৰ হ'বই লাগিব। তাৰ প্ৰতিভা যেফালে যায়, শচীন তেণ্ডুলকাৰ হোৱা বেয়া কথা নেকি? মোহাম্মদ ৰফি, কিশোৰ কুমাৰ, লতা মংগেশকাৰ, আশা ভোঁসলে হোৱা বেয়া কথা নেকি? ভূপেন হাজৰিকা হোৱা বেয়া কথা নেকি? ডক্টৰ হ'বই লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, এই সপোনটো আমি মূৰৰ পৰা আঁতৰাই দিওঁ। কাৰ কি প্ৰতিভা লৈ কোনে জন্ম লৈছে পৃথিৱীত, তাকেই হ'ব। ফৰ্চেবলি কৰিব গ'লেই সেইটো বেলেগ কিবা হৈ যাব। তাৰ না সপোন পূৰণ হ'ব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে গড গিফটেড যিটো পাৱাৰ দিয়া হৈছে প্ৰতিটো মগজুত, ব্ৰেইনত, সেইটো ডাইভাৰ্ট হৈ যায়। তো আমি যেফালে যায় তাৰ সেইফালে প্ৰেৰণা দিব লাগে। পাহাৰৰ পৰা, ওপৰৰ পৰা যেতিয়া ঝৰ্ণা পানী নামি আহে তললৈ, ৰাস্তা দেখুৱাব নালাগে, নিজৰ ৰাস্তা নিজে উলিয়াই লয়। কোনোবা ভাগীৰথী, যমুনা, গংগা, সৰস্বতী, ব্ৰহ্মপুত্ৰ হৈ যায়। তো আমাৰ ভিতৰত এই প্ৰতিভাবিলাকৰ বিকাশ তেনেকাই হ'ব। কোনোবা যমুনা, কোনোবা সৰস্বতী, গংগা, এনেকাই হ'ব। তো ধন্যবাদ। বেছি সময় আৰু আমি অপচয় নকৰোঁ। এতিয়া আমাৰ এই প্ৰতিভাবিলাকৰ মগজুৰ পৰা কি ওলায়, গণতন্ত্ৰ দিৱসৰ উপলক্ষে যিবিলাক টপিক দিয়া হৈছে তোমালোকক মনত আছে না? টপিকৰ ওপৰত যিমান যি পাৰা আৰু বেষ্ট লেভেল তোমাৰ প্ৰতিভাৰ পৰা যিমান পাৰা ট্ৰাই কৰিবা। থেংকছ এ লট, ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 1 বা 2 মিনিটত তেওঁ নিয়মাৱলীখিনি অৱগত কৰাব। তাৰ পূৰ্বে আমাৰ সৌভাগ্য, আমাৰ আজি যি দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠান আৰু আমাৰ যি পুৰস্কাৰ প্ৰদান অনুষ্ঠান, উক্ত অনুষ্ঠান আৰু আজিৰ এই কাৰ্যসূচীৰ বাবে বিশেষভাৱে আমন্ত্ৰিত আমাৰ মুখ্য অতিথি এগৰাকী, তেওঁ বাঁহী বাদক আৰু বহু জ্যেষ্ঠ বয়সত তেওঁ ভায়লিন বাদকৰ প্ৰশিক্ষণ লৈ ভায়লিন বাদক হিচাপেও সুনাম কঢ়িয়াই আছে। শেহতীয়াকৈ অসম চৰকাৰৰ শিল্পী যি সম্বৰ্ধনা
বিশেষভাৱে তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়া হ'ল ভোলাৰাম কোঁৱৰ ডাঙৰীয়া। এটা ডাঙৰকৈ হাত চাপৰিৰে আমাৰ দ্বাৰা স্বাগতম জনাব লাগে। আৰু আমি আজি বিশেষভাৱে যিহেতু সম্বৰ্ধনা জ্ঞাপন কৰিম, কিন্তু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ এই মুহূৰ্ততে এটা আমি এখন গামোচাৰে তেওঁ আদৰণি জনাবলৈ মই গাৰ্গীক অনুৰোধ জনাইছোঁ। আৰু ভোলাৰাম কোঁৱৰ ডাঙৰীয়াৰ আমি বক্তব্য পৰৱৰ্তী সময়ত শুনিম। বিশেষভাৱে সম্বৰ্ধনাৰ কাৰ্যসূচী থাকিব, আজি বাঁহী বাদনৰ বিশেষ কাৰ্যসূচী থাকিব। আৰু এই মুহূৰ্তত আমি যিহেতু চিত্ৰাংকন প্ৰতিযোগিতাৰ মাজলৈ যাম, 2 মিনিটৰ ভিতৰতে আমাৰ যিখিনি বিষয় আৰু নিয়মাৱলীখিনি অৱগত কৰাৰ লগে লগে আমাৰ কণমানিসকলক আমি নিৰ্দিষ্ট তেওঁলোকৰ আসনলৈকে লৈ যাম। আৰু আমাৰ কোঁৱৰ ডাঙৰীয়াক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তোমালোকৰ কেইটামান কথা মনত পেলোৱাৰ কাৰণে কৈ দিওঁ। মিডিয়া বহুত থাকে, ৱাটাৰ কালাৰ থাকে, এক্ৰেলিক কালাৰ থাকে, অইল পেষ্টেল থাকে, বুজি পাইছা? তোমালোকে যিটো কমফৰ্টেবল সেইটোৱে কৰিবা। নীট এণ্ড ক্লিনটো বেছিকৈ মন দিবা। যিমান নীট এণ্ড ক্লিন হয় আৰু য'ত যিটো কালাৰ সেইটো পাৰফেক্ট হ'ব লাগে। বহুত প্ৰতিযোগিতাত দেখা পাইছোঁ আমাৰ ট্ৰাইকালাৰ তিৰংগা ফ্লেগ যিটো, তাৰ ওপৰৰ কালাৰটো কি হয় কোৱাচোন? অৰেঞ্জ, হা, বা চেফ্ৰন। নেক্সট মিডলত হোৱাইট আৰু তলত গ্ৰীণ। বহুতে উল্টা কৰি দিয়ে, গ্ৰীণটো ওপৰত দিয়ে, চেফ্ৰন তলত দিয়ে, নহ'ব। আৰু মাজত এটা অশোক চক্ৰ থাকে, হয়নে? যদি কোনোবা বিচাৰে এইটো কৰিবই লাগিব এনেকুৱা কথা নহয়, এটা এক্সাম্পল দিছোঁ। মাজতে যিটো অশোক চক্ৰ থাকে তাৰ কেইটা ষ্ট্ৰক থাকে জানো তোমালোকে? কোনে জানে? থেংক ইউ। কি নাম তোমাৰ? প্ৰাপ্তি প্ৰয়াসী। কেইটা থাকে ক'ব পাৰা? 24। থেংক ইউ। 24। কোনোবা ইচ্ছামতে কেইবাটা দিলে নহ'ব। আৰু আমাৰ ইয়াতে বিভাগ আছে A, B, C। 3টা শাখা আছে না 2টা শাখা আছে? শাখা কেইটা? 2টা? 2টা আছে। 2টা আছে। প্ৰথম ক শাখাৰ কাৰণে জাতীয় পতাকা আৰু খ শাখাৰ কাৰণে দিয়া হৈছে যিকোনো মুক্তি যুঁজাৰু, ফ্ৰীডম ফাইটাৰ। অৰ মানে সেইটো হ'ব পাৰে বেলেগ। আম্বেদকাৰ, ডক্টৰ B.R. আম্বেদকাৰ, তোমালোকে জানা ভাৰতবৰ্ষৰ যিটো কনষ্টিটিউশ্যন, সংবিধান ৰচয়িতা, তেওঁ কৰিছিলে। ডেম'ক্ৰেচি লাইভ এই অনুষ্ঠানটো চলোৱা মই ক'ব বিচাৰিছোঁ এইটো ব্যক্তি হিচাপে কৰিছে নহয় জানো? ব্যক্তি হিচাপে গতিকে এখেতলৈ মই ধন্যবাদ দিছোঁ। কাৰণ এই অনুষ্ঠানটো মহান অনুষ্ঠান। এই অনুষ্ঠানবোৰ চলাই নিবলৈ হ'লে আৰ্থিক প্ৰয়োজন হয়, লগতে সহযোগিতাও লাগে। মই এইটোকে ক'ব বিচাৰিছোঁ, আজি এই ল'ৰা ছোৱালীসকলৰ যে মাতৃ পিতৃ আছে, তেখেতসকলে ইমান কষ্টৰে প্ৰত্যেক ব্যক্তি ল'ৰা ছোৱালীক লেখা পঢ়াৰ বাহিৰে শিল্পী অৰ্থাৎ গান বাজনা এইবোৰ শিকোৱাত মা দেউতাই বহুত কষ্ট কৰি তেওঁলোকক শিকায় আজি এই অনুষ্ঠানটোত পৰিৱেশন কৰাৰ কাৰণে
75 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডেমক্ৰেচি লাইভ, মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি আৰু শিশু কল্যাণ পৰিষদৰ সহযোগত আমি দেশপ্ৰেমৰ বাৰ্তাৰে এক চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু এই মুহূৰ্তত এই চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰায় সামৰণিৰ ফালে আগবাঢ়িছে। আমাৰ লগত মুখ্য পৰিচালক আৰু গোটেই প্ৰতিযোগিতাৰ বিচাৰক নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া আছে। এই অংশগ্ৰহণকাৰীসকলৰ বিষয়ে আৰু গোটেই ধন্যবাদ। ডেমক্ৰেচি লাইভৰ বহুত প্ৰগ্ৰাম ইতিপূৰ্বে আমি পাইছোঁ। আজিও গণৰাজ্য দিৱস উপলক্ষে মৰম কুমাৰ ডেমক্ৰেচি লাইভৰ সঞ্চালক হিচাপে যিখিনি পদক্ষেপ লৈছে আমাৰ কণমানি ল'ৰা ছোৱালীৰ কাৰণে অংকন প্ৰতিযোগিতা, সংগীত আৰু কবি সন্মিলন, এই বিশেষ মুহূৰ্তত বিশেষ দিনত আমাৰ কণমানি ল'ৰা ছোৱালী যে ঘৰৰ পৰা ওলাই আহিব পাৰিছে, এইখিনি আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ পদক্ষেপ আৰু ডাঙৰ মেছেজ বুলি আমি ক'ব পাৰি। ধন্যবাদ ডেমক্ৰেচি লাইভ। অংশগ্ৰহণকাৰীৰ কাৰণে দুটা বিভাগ, প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ জাতীয় পতাকা আৰু পঞ্চম শ্ৰেণীৰ পৰা ওপৰলৈ যিকোনো মুক্তিযুঁজাৰু ভাৰতবৰ্ষৰ আৰু নহ'লে ডক্টৰ B.R. আম্বেদকাৰৰ ওপৰত টপিক দিয়া হৈছে। ধন্যবাদ। আচলতে আমাৰ শিশুসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ যিটো পৰিসীমাটো বিশাল বুলি ক'ব লাগিব। আৰু আমি যদি অকণমান দেখাব পাৰোঁ ক্লজত, সুন্দৰ ছবি আঁকিছে আৰু এই প্ৰতিভাক এই ধৰণৰ বাৰ্তাৰে যে দেশপ্ৰেমৰ বাৰ্তা, দেশৰ প্ৰতি আমাৰ দায়বদ্ধতা, ছবি অঁকাৰ মাধ্যমেৰে তেওঁলোকক সেই দেশপ্ৰেমৰ বাৰ্তা আমি আগবঢ়াই দিব খুজিছোঁ। আমাৰ আন এগৰাকী বাইদেউ এগৰাকী আছে, কি ক'ব এই প্ৰতিযোগিতাখনত এই অংশগ্ৰহণকাৰী বা তেওঁলোকৰ ছবি আঁকি আছে? নমস্কাৰ। আমাৰ প্ৰতিযোগী হিচাপে সৰু মানে কণ ল'ৰা ছোৱালীবিলাকে বহুত কষ্ট কৰি আছে, দেখা পাইছোঁ। বহুত ধুনীয়া ড্ৰয়িং কৰিছে। এজন ড্ৰয়িং মানে মানিব লাগিব, সিহঁতে বহুত কষ্ট কৰিছে আৰু সিহঁতৰ প্ৰতিভা আৰু আগুৱাই যাব, এইটোৱে কামনা কৰি আছোঁ। এতিয়া আমি পিছত চিলেক্ট কৰিম আৰু এতিয়া জাজমেণ্ট প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আমাৰ প্ৰেমে সেই দৃশ্য দেখুৱাই আছে। আৰু এইদৰে আমি এটা প্ৰয়াস কৰিছোঁ আমাৰ ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ তৰফৰ পৰা আমাৰ এই প্ৰক্ৰিয়াটো যাতে আগবঢ়াই নিব পাৰোঁ। আমি জিনু বাইদেউ আছে, কি ক'ব যে ডেমক্ৰেচি লাইভৰ বা আমাৰ শিশু কল্যাণ পৰিষদ মৰমলেণ্ডৰ এই আয়োজনৰ বিষয়ে এষাৰ এটা বাৰ্তা? আজি ডেমক্ৰেচি লাইফে গণৰাজ্য দিৱসৰ দিনা আমি ডেমক্ৰেচি লাইফৰ নিজৰ অফিচতে শিশুসকলৰ ইমান ধুনীয়াকৈ এটা প্ৰতিযোগিতা পাতি আছে আৰু আপোনালোকে দেখি আছে ছবিত, তেওঁলোক একদম একেবাৰে সুন্দৰকৈ ব্যস্ত হৈ আছে নিজৰ ছবি অঁকাত। সঁচা শিশু সুলভ হিচাপে তেওঁলোকে বৰ ধুনীয়াকৈ আজি এই ছবি অঁকা প্ৰতিযোগিতাত আগবাঢ়ি আহিছে আৰু সদায় আগবাঢ়িবলৈ আমি উৎসাহ দিব লাগিব, কাৰণ আমি তেওঁলোকৰ পিতৃ মাতৃ আৰু তেওঁলোক দেশৰ ধৰণী। আৰু এইখিনি আয়োজন কৰাৰ কাৰণে মই ডেমক্ৰেচি লাইফৰ মৰম কুমাৰ আৰু আমাৰ সকলো সহযোগীক মই ধন্যবাদ জনাইছোঁ। আকৰ্ষণীয় ছবি অংকন কৰিছে আৰু সুন্দৰ দাদা কি ক'ব, এই প্ৰতিভা আছে? মই কি ক'ম আৰু কোৱা, আজিকালি নিউ জেনেৰেশ্যনৰ ইটোতকৈ সিটো মানে উস্তাদ হৈ গৈছে। ইমান ধুনীয়া আঁকিছে ল'ৰা ছোৱালীবিলাকে, সঁচা কিন্তু দেই মানিবলৈ। চিত্ৰকলা সঁচা কিন্তু আজি 26 জানুৱাৰী দিনটোত মানে স্মৰণীয় দিন আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ।